হৰিনামেৰে মুখৰিত বৰম্বৈ পশ্চিম মখনিয়াৰ সমগ্ৰ অঞ্চল। পবিত্ৰ মাঘ মাহ উপলক্ষে এক উখল-মাখল পৰিৱেশ বৰম্বৈ পশ্চিম মখনিয়াৰ গাঁৱত। বৰ্ণিল কাৰ্যসূচীৰে বাসুদেৱ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সভা মহোৎসৱ। 12 ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় উক্ত সভা মহোৎসৱৰ। সভা মহোৎসৱৰ বিশেষ কাৰ্যসূচী অনুসৰি 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উক্ত অঞ্চলৰ জ্যেষ্ঠ নাগৰিক উমেশ কলিতাই আনুষ্ঠানিকভাৱে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে। গাঁওখনৰ পুৰুষ, মহিলা, যুৱক-যুৱতীয়ে অংশ লোৱা এই সাংস্কৃতিক শোভাযাত্ৰাই এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। অসমৰ দুগৰাকীকৈ আগশাৰীৰ নাগাৰ নামৰ শিল্পীয়ে নাম পৰিৱেশন কৰাৰ লগতে বিভিন্ন মাংগলিক, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলিও সদৰি কৰে উদযাপন সমিতিয়ে। আমাৰ শ্ৰী শ্ৰী দামোদৰদেৱ নামঘৰত আমাৰ যিটো বিষ্ণু হোম বা ৰাজহুৱা ধৰ্মসভা এই অনুষ্ঠানটো পালন কৰিবলৈ বিশেষকৈ আমাৰ যিটো বিষ্ণু হোম আজি প্ৰায় 22 বছৰ আমাৰ পাৰ হৈ গ'ল। এই অনুষ্ঠানটোত আমাৰ দেউতা বা ককাহঁতেও তেওঁলোকে আৰম্ভণি কৰিছিল। তাৰপিছত পিছৰ পৰ্যায়ক্ৰমে আমি এই অনুষ্ঠানটো যেনেকৈ পাৰোঁ চলাই আহিছোঁ। লগতে আমাৰ যিখিনি উঠি অহা ডেকা ল'ৰা যোৱা 3 বছৰ 4 বছৰমানৰ পৰা তেওঁলোকে আমাক বিশেষভাৱে সহায় কৰাৰ বিনিময়ত আমি যিটো আমাৰ ৰাজহুৱা ধৰ্মীয় সভা তাত আমি ছোৱালীৰ নাম মাতিছোঁ বা আমাৰ গাঁৱৰ যিখিনি ছোৱালী বাহিৰত বিয়া দিছোঁ তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। হাজো সমষ্টিৰ আশে-পাশৰ যিখিনি গণ্যমান্য ব্যক্তি তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। মুঠতে আমাৰ অনুষ্ঠানটোত আমি যিটো দেখিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ অঞ্চলটোত এটা ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হৈছে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA 365।